ক'বলৈ ওলাইছোঁ এজন পিতৃৰ কথা। জুবিন গাৰ্গৰ পিতৃ, যাৰ নাম কপিল বৰঠাকুৰ। জুবিন গাৰ্গৰ বিভিন্ন প্ৰাসংগিক কথা ইতিমধ্যে সকলো মাধ্যমতে প্ৰচাৰ হৈছে। তেখেতৰ কাৰণে সকলোৱে ওলাই আহিছে। তাৰ ভিতৰত কিমানে চিন্তা কৰিছে বাৰু সেই পিতৃজনৰ কথা। এজন ভাগ্যৱান পিতৃ বুলি যাক ক'ব পাৰোঁ। কিমান ভাগ্যৱান হ'লে আচলতে এজন পিতৃয়ে এনেকুৱা এজন পুত্ৰ লাভ কৰে। সেই পিতৃজনৰ কথা বহুত কম সংখ্যকে কৈ আছে, কিন্তু আমি আজি এই ভিডিঅ'ৰ যোগেৰে তেখেতৰ কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে তেখেতে এই জীৱনত কিমান হেৰুৱালে। নিজৰ পত্নী, তাৰপিছত নিজৰ বৰ জীয়ৰী, আৰু এতিয়া অসমৰ জনপ্ৰিয় নিজৰ সন্তান, নিজ পুত্ৰ। গতিকে তেওঁ কিমান সহনশীল হ'ব লাগিব। ইমানখিনি দেখি থকা সেই পিতৃজনৰ কথা ভাবিলে নিজৰে বুকুখন শোকে খুন্দা মাৰি ধৰে। এতিয়া তেওঁ গম পাইছোঁ অসুস্থ। আশা কৰোঁ ভগৱানে তেওঁক সুস্থ কৰি আৰু বহুত বছৰ শক্তি দিয়ক, বহুত বছৰ জীয়াই ৰাখক। আৰু সেইজন পিতৃয়ে নিজৰ পুত্ৰ কাৰণে লিখি গৈছিল, কাৰণ তেওঁ নিজে এজন আচলতে লিখক। তেওঁ কবিতা লিখে, গীত লিখে, আৰু আমি সেই তাহানিৰ দিনতে অলপকৈ চেগা চুৰুককৈ শুনা পাইছিলোঁ। জুবিনদাৰ এই গীতটোত পিতৃৰ হাত আছে, পিতৃৰ পৰশ দিছে এই গানটোত। গতিকে পিতৃ যেনেকুৱা, পুত্ৰও তেনেকুৱা হৈ আহিবই। সেইদৰে গমো পাইছিলোঁ যে তেওঁৰ মাতৃও আছিল এগৰাকী গায়িকা আৰু নৃত্যশিল্পীও আছিল বুলি শুনা পাইছোঁ। গতিকে এইবিলাক গুণ পুত্ৰলৈ যোৱাটো স্বাভাৱিক কথা। তথাপিও জুবিনদাৰ আত্মাটো পবিত্ৰ আত্মা আৰু সেই সাধনাৰ আত্মা এটা। এতিয়া আমি ক'বলৈ ওলাইছোঁ পিতৃ কপিল ঠাকুৰে পুত্ৰ জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা এখন গ্ৰন্থ লিখি আছে। সেই গ্ৰন্থখনৰ কিছু অংশ সামাজিক মাধ্যমতো প্ৰচাৰ হৈছে। আমি আজি এই ভিডিঅ'ৰ মাধ্যমেৰে সেই কথাবিলাক ক'বলৈ আগবাঢ়িছোঁ। মই স্ক্ৰীনশ্বটো লগাই দিছোঁ, আহকচোন কথাবিলাক জানো। 1972 চনৰ শীতকাল, নৱেম্বৰ মাহৰ 18 তাৰিখে ঢলপুৱাতে তুৰাৰ চিভিল হস্পিটালত আমাৰ প্ৰথম সন্তান, এতিয়াৰ জুবিন গাৰ্গ আহিল। ঘৰত মতা নাম গল্ডি, খেনুৱে বাবা বুলিও মাতে। কেঁচুৱাটো ডাঙৰ দীঘল কৰাত সহায় কৰিবলৈ তেওঁৰ মাহীয়েক কোনেও আমাৰ লগত কিছুদিন আছিলগৈ। এই মাহীয়েকে গল্ডিক এজনী মাকে কৰা সাদৰেৰেই আতুল তুলকৈ ৰাখিছিল। নতুন পিতা মাতা হিচাপে আমাৰো ব্যস্ততাৰ অন্ত নোহোৱা হ'ল। সেই সময়ত মোৰ প্ৰিয় সংগীতকাৰ জুবিন মেহতাৰ নাম অনুসৰি গল্ডিৰ নাম জুবিন ৰাখিলোঁ। পাছত গোত্ৰ নাম গাৰ্গ তেওঁ নিজেই প্ৰৱেশিকা পৰীক্ষাত সময়ত যোগ দি ল'লে। তেওঁৰ 2 মাহমান হোৱাৰ পৰা আবেলি কোলাত লৈ ফুৰাবলৈ ক'লোঁ। কোলাত লৈ 92টা চিৰি বগাই হাৱাখানা নামৰ মুকলি ঠাইখনলৈ ফুৰাবলৈ নিওঁ। আৰু এটা কাম কৰিলোঁ, যিটোত মোৰ পৰিবাৰ বা আন কোনোৱেই মতত সমৰ্থন পোৱা নাছিলোঁ। পুৱা 4মান বজাত উঠি মই পুৱাৰ পূব দিশৰ অৰ্থাৎ পাহাৰটোৰ তুৰা পিক ফালৰ খিৰিকীখন খুলি দিলোঁ। প্ৰত্যেক দিনাই বিশ্বাস আছিল পুৱাৰ পৰিষ্কাৰ বতাহ নাকেদি সোমালে মানুহৰ পৰম উপকাৰ হয়। বৰ্তমান তেওঁৰ গান গোৱাৰ সামৰ্থ্যৰ ওপৰত সেই কেঁচুৱাতে পোৱা পুৱাৰ পবিত্ৰ বায়ুৰ কিবা প্ৰভাৱ আছেনে নাই নাজানো, কিন্তু মোৰ বিশ্বাস ফলে ধৰা যেনো লাগে। এই কাৰ্য ধীৰে ধীৰে কেঁচুৱাটোৰ মানে জুবিন গাৰ্গ অভ্যাসত পৰিণত হ'লগৈ। আমাৰ এটা বাহাদুৰ নামৰ ফিলিপছ ৰেডিঅ' আছিল। সেইটোত মই অহৰহ বিবিধ ভাৰতী আৰু ৰেডিঅ'ৰ গান শুনিছিলোঁ। গল্ডিও সেই গানবোৰ নুশুনিলে কেতিয়াও নুশুইছিল। আমনি কৰিলে ৰেডিঅ' বজাই গান চলালে তেওঁ একেবাৰে শান্ত হৈছিল। সেইদৰে ৰেডিঅ'টো গল্ডিৰ শিশুকালৰ
প্ৰথম খেলৰ সামগ্ৰী হৈ পৰিল আৰু তেওঁৰ গাৰুৰ কাষতে তাৰ স্থান নিৰ্ধাৰিত হ'ল। আনহাতে মোৰ পৰিবাৰে সুকন্তি গায়িকা ইলিয়েও অসমীয়া আধুনিক আৰু লোকগীতেৰে কেঁচুৱাক সঘনে নিচুকাইছিল। মই গান গাব নোৱাৰিছিলোঁ আৰু এতিয়াও নোৱাৰোঁ। সকলো সুন্দৰভাৱে জানো, কিন্তু তাল আৰু মানৰ সংযম নাথাকে। আধুনিক গীত, বৰগীত, লোকগীত আৰু মাহঁতৰ মুখত শুনা গোসাঁই নাম, জন্মাষ্টমীৰ নাম বেছ ভালকৈ মুখস্থ আছিল। সেই অসংযত গলাৰেই কেঁচুৱা কোলাত লৈ ঘূৰি ঘূৰি দোলা দিছিলোঁ। ঘৰৰ মধ্যমণিক লৈ এইদৰেই আমি সময় কটাইছিলোঁ। এনেই দুখৰ সংসাৰ, তাতে শিশুটিৰ জুবিন গাৰ্গ। আগমনে সংসাৰৰ দায়িত্ব আৰু বঢ়ালে। পুনৰ পুথিবাজি গোটাই ল'লোঁ। APSCৰ পৰীক্ষাত বহিলোঁ। চাকৰিও পালোঁ। শ্ৰম অফিচত যোগ দিবগৈ লাগে। ঘৰৰ মালিকনীৰ আশ্ৰয়ত, খোলখালী কুনিৰ সাহায্যত মাতৃ আৰু শিশুক এৰি শ্বিলঙত প্ৰশিক্ষণ লৈ আহিলোগৈ। সেইদৰেই এদিন গৈ তেজপুৰ পালোগৈ। কিছুদিনৰ পাছতহে পৰিয়ালক গোটাই আনিলোগৈ। তেজপুৰত আমাৰ 2 বছৰীয়া চাকৰি জীৱন। জুবিনৰ শৈশৱকালৰ আৰম্ভণি। তাতেই তেওঁ খোজ কাঢ়িবলৈ শিকিলে। ওচৰ চুবুৰীয়াৰ বৰ প্ৰিয় পাত্ৰ হৈ উঠিল। পিছে তেজপুৰত বেছিদিন থকা নহ'ল। বদলিৰ চাকৰি হোৱাৰ বাবে যোৰহাটলৈ বদলি হৈ আহিলোঁ। যোৰহাটত ঘৰ এখন আছিলেই যদিও ভাড়া ঘৰত। কিছুদিন সেইদৰে থকাৰ পাছত পৰিয়ালটো ডাঙৰ হোৱাৰ হেতুকে মা-দেউতাহঁত বৰহাটৰ পুৰণি ঘৰলৈ গুচি গ'লগৈ। ইতিমধ্যে আমি তুৰাত থাকোঁতেই মাজু ভনী শ্ৰীমতী বিনুৰ বিয়া হৈ গৈছিল যোৰহাটৰে সৰবাই বন্ধাৰ শ্ৰী ছবিন অধ্যাপকৰ লগত। যোৰহাটৰ আত্মীয় সকলো মানুহ থকাৰ হেতুকে থাকিবলৈ ভাল লাগিছিল। তাতে আগৰ বন্ধুবোৰ পাইছিলোঁ। শহুৰৰ ঘৰখনৰ পৰা বিশেষ সহায় পাইছিলোঁ। তেওঁ মানে জুবিনৰ কথা কৈছে। তেওঁ আৰু এটি লক্ষণীয় কথা নকৈ নোৱাৰোঁ। তেওঁৰ স্বভাৱ ফকীৰৰ দৰে। মানুহক মুক্ত হস্তে দান কৰে। তাৰ পাছ মুহূৰ্তত কিছু টকাৰ প্ৰয়োজন পৰিলে দেখা যায় তেওঁৰ হাতত টকা নাই। এই কথাটোৱে মোকো প্ৰায়ে বিস্মিত কৰে। তেওঁ অতীত বা ভৱিষ্যত ভাবি মূৰ কামোৰণি নলয়। বুদ্ধদেৱৰ দৰে গুৰুসকলে কোৱা বৰ্তমান জীয়াই থকা কথাষাৰ তেওঁ নিত্যই পালন কৰে। কথাষাৰ সঁচা। অতীত, ভৱিষ্যত আৰু বৰ্তমান, পাৰ হৈ যোৱা বৰ্তমান আৰু আহিবলৈ ধৰা বৰ্তমান। বৰ্তমানত জীয়াই থকা আৰু কৰ্ম কৰা মানুহৰ ভীষণ একাগ্ৰতা থাকে। ধন্য হে পিতৃ, ধন্য। আপুনি কিমান মহান হ'লে জুবিন গাৰ্গৰ দৰে এজন পুত্ৰৰ বৃত্তি হ'ব পাৰে। হয়তো বহুতে এনেকুৱা ধৰণৰ পুত্ৰ সন্তান নাপায়। গতিকে কিমান ভাগ্য লাগিব। আপোনাৰ সেই ভাগ্যখিনি আছিল। আৰু যিমানখিনি সময় আছে ভগৱানে আপোনাক সাহস দিয়ক, আপোনাক শক্তি দিয়ক। লিখি যাওক। আমি নজনা, আমি নুশুনা তেখেতৰ কথাবোৰ এই গ্ৰন্থৰ জৰিয়তে আমালৈ বিয়পি পৰক। তেখেতৰ সেই সুবাসবোৰ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টোত এইখিনি কথা উল্লেখ কৰিলোঁ। বৰ আচলতে ভাল লাগিছিল পঢ়ি, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।